হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিন নহয় মানে আচলতে মাহেই হৈ গ'ল। বহুত মাহৰ পিছত ভিডিঅ' এটা আকৌ বনাইছোঁ। লাষ্ট ভিডিঅ' মই ডিচেম্বৰ জানুৱাৰী এনেকুৱা মানতে দিছিলোঁ চাগে ইউটিউবত। আকৌ এতিয়া বহুত দিনৰ পিছত এটা ভিডিঅ' বনাইছোঁ। আচলতে কেলেই বনোৱা নাছিলোঁ ক'ম বাৰু সকলোকে। আৰু আজিৰ ভিডিঅ'টো মূল উদ্দেশ্যটো আগতে কৈ লওঁ। আজি আমাৰ গাঁৱৰ নামঘৰত বৰসবাহ ভাওনা পাতিছে, দুদিনীয়া কাৰ্যসূচীৰে। গতিকে অকণমান আমাৰ গাঁৱৰ নামঘৰ আৰু অকণমান নিয়ম নীতিবিলাক দেখাম বুলি ভাবিছোঁ। মানে কিয় সকলোতে একেই বাৰু, হ'লেও মানে আজি ভিডিঅ'টোৰ মূল উদ্দেশ্য হিচাপে সেইটোৱে। আৰু সকলোৱে জানেই চাগে মোৰ এটা বেবী বয় হৈছিলে মাৰ্চৰ 4 তাৰিখে। গতিকে তাৰ লগতো ব্যস্ত থকাৰ কাৰণে বনোৱা নাছিলোঁ। আৰু কেইটামান ৰিজন আছে, আপোনালোকক ক'ম বাৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ। সোনকালে ৰাতিপুৱা গা চা ধুই ৰেডি হৈছোঁ। আজি আমাৰ নামঘৰত বৰসবাহ ভাওনা। গতিকে এতিয়া আমাৰ এইফালে মানে ভাগত ঘূৰাবলৈ আহিব, সেইকাৰণে গা ধুই সোনকালে ৰেডি হৈ লৈছোঁ। আশীৰ্বাদ ল'ব লাগিব মানে ভকতৰ। আৰু এইফালে আমাৰ পোৱালি পূৰা উৎপাত কৰি আছে। আৰু মই ইনষ্টাগ্ৰামত, ফেচবুকত বা ইউটিউবৰ মানে কমিউনিটি পষ্টত আমাৰ ইভানৰ মানে আয়ান্স, তাৰ নাম দুটা মই ইভান দিছোঁ আৰু মানে তাৰ ৰিয়েল নামটো হৈছে আয়ান্স। তাৰ মানে ফটো দিয়া আছে, হ'লেও ইউটিউবৰ ব্লগত তেনেকৈ মই তাক উলিওৱা নাই। আজি দেখাম বাৰু তাক সকলোকে। এতিয়া পূৰা ফূৰ্তি, মানে নতুন কাপোৰ পিন্ধাই দিছোঁতো, ভাবিছে কি ক'ৰবাত ফুৰিব যাম নেকি। এতিয়া তাৰ 4 তাৰিখে 3 মান্থ কমপ্লিট হৈ গৈছে। বহুত সোনকালে ডাঙৰ হোৱাৰ নিচিনা লাগিছে। কালি পৰহি জন্ম হৈছিলেহে। আচলতে ল'ৰা ছোৱালীবিলাক মাকৰ কাৰণে সদায় সৰুৱেই। আমাৰ ইভানৰ ইয়াত প্ৰথম মানে নামঘৰত তেনেকৈ বৰসবাহ ভাওনাত সি যোৱা বা এনেকৈ ভকতৰ আশীৰ্বাদ লোৱা এইবাৰ প্ৰথম। গতিকে ধুনীয়াকৈ আশীৰ্বাদ এটা ল'ব লাগিব আমাৰ ইভানক, হয়নে ধুনু? কৰি আমিও ভাগৱত ভ্ৰমণত অকণমান আগবাঢ়ি গ'লোঁ ৰাইজৰ লগত। আমাৰ ইভানকো লৈ গ'লোঁ। ভাগৱত ভ্ৰমণ হৈ যোৱাৰ পিছত আমি আকৌ চাকি জ্বলাবলৈ নামঘৰলৈ আহিলোঁ। চাকি বন্তি জ্বলাই নামঘৰতে অলপ সময় বহিলোঁ। ইয়াতে আইসকলে আৰু ভকতসকলে ধুনীয়াকৈ নাম গাই আছিলে।
দুদিনীয়া কাৰ্যসূচীয়ে যিহেতু পাতিছে বৰসভা, আজি হৈ গ'ল আৰু কাইলৈ আছে আমাৰ বৰসভা ভাওনা ৰাতিলৈ। আৰু আজি হৈছে ভাওনা, আজি বিষ্ণু ভাও লৈছে দাদাই, গতিকে বৌয়ে আলতা লগাই দিছে হাতত আৰু অলপ পিছতে ৰেডি হ'ব আৰু মেকআপ কৰিব, মানে নামঘৰলৈ যাব আৰু এতিয়া ৰেডি হৈ আছে লাহে লাহে। আৰু আমিও ভাত পানী খাই ভাওনা চাবলৈ যাবলৈ ওলাম এতিয়া। ওলামগৈ আৰু এতিয়া যদি 100 টকা দি সেৱা কৰিব লাগিছিল, 100 টকা দি 100 টকা দি 1000 টকা দি সেৱা কৰিম। ইমান নালাগে, ইমান দামী নহয় আৰু সস্তাতে যাব। ঠিক আছে, বেষ্ট অফ লাক দেই, ভালকৈ কৰিবা আৰু ভাওটো অ'কে আমি তালি বজাম আৰু। অ'কে। আগদিনা আমাৰ ভাওনা হৈ গ'ল, আমি ভাওনা চাওনা চালোঁ। তাৰপিছতে এয়া পিছদিনা আজি ৰাতিপুৱাই নাজিৰালৈ ওলাইছোঁ, নাজিৰা অগ্নিনাভ শিৱ মন্দিৰলৈ বুলি। আমাৰ ধুনু মানে হোৱা আগতে গৈছিলোঁ, তাৰপিছতে সি হ'লে আকৌ যাম বুলি ভাবি থৈছিলোঁ, গতিকে এয়া আহিলোঁ, বাবাক দৰ্শন কৰিলোঁ আৰু বাইদেউগৰাকীকো লগ পালোঁ। খুব ভাল লাগিলে মনটো মানে মুকলি হৈ যোৱা নিচিনা লাগিলে। সি জন্ম হোৱাৰ পিছত আহিম বুলি ভাবি থৈছিলোঁ যিহেতু। আৰু আজি ইমান মানুহ নাই বাৰু, গতিকে আমি সোনকালে চব কাম হৈ গ'ল, মানে সেৱা চেৱা লোৱা, ধুনীয়াকৈ নিৰ্মালি লোৱা চব হৈ গ'ল কাম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক সকলোৱে মোৰ ভিডিঅ'বিলাকত মৰম দিব বুলি আশা ৰাখিলোঁ আৰু আগলৈ ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট পাৰিলে শ্বেয়াৰ কৰি দিব আৰু বাই বাই।